উত্তৰ সদনৰ মজিয়াত দিয়া আছে। অধ্যক্ষ মহোদয়, মই ডেগৰা সমষ্টিৰ অন্তৰ্গত হাতেখোৱা পশু চিকিৎসালয়ৰ সন্দৰ্ভত দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ আপোনাৰ জৰিয়তে। আমি সকলোৱে জানো যে পশুধনৰ স্বাস্থ্য আৰু বিকাশ গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ কাৰণে এটা অপৰিহাৰ্য কি বুলি কয় অপৰিহাৰ্য এটা বিষয়। এতিয়া মোৰ প্ৰশ্নটো হ'ল, ডেৰগাঁও সমষ্টিৰ অন্তৰ্গত হাতেখোৱা ৰাজ্যিক চিকিৎসালয়ত কিমানজন পশু চিকিৎসক আছে? আৰু দ্বিতীয় প্ৰশ্নটো হ'ল, এই চিকিৎসালয়ৰ কোনোবা পশু চিকিৎসক ডাইৰেক্টৰ অফ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট শ্ৰেণীকোঠীত এটেচ হৈ আছে নেকি? যদি আছে, কিমান বছৰৰ পৰা তেখেত তাত এটেচ হৈ আছে? আৰু তেওঁক হাতেখোৱালৈ বেক কৰাৰ কিবা চৰকাৰৰ পৰিকল্পনা আছে নে আন বিকল্প কিবা ব্যৱস্থা আছে? কাৰণ তেখেত দীৰ্ঘদিন ধৰি কৰ্মৰ পৰা তেখেত এবচেণ্ট আছে, যাৰ ফলত আমি পশুধনৰ বিভিন্ন ধৰণৰ চিকিৎসা কৰাত বিফল হৈছোঁ। আৰু সেই অঞ্চলত বিভিন্ন ধৰণৰ গাহৰি ফাৰ্ম আছে, আন ধৰণৰ কৃষিখণ্ডৰ লগত জড়িত পশুধন আছে, আৰু তেখেত নোহোৱাৰ বাবে ভেকচিনেশ্যনৰ পৰা আদি কৰি সকলো কাম বৰ্তমান বন্ধ হৈ আছে। সেয়ে মই আমাৰ বিভাগীয় মন্ত্ৰীক এই ক্ষেত্ৰত তেখেতৰ পৰা মই এই কথাকেইটা জানিব বিচাৰিছোঁ। ধন্যবাদ। মিনিষ্টাৰ প্লিজ। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, প্ৰশ্নকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যিটো প্ৰথম প্ৰশ্ন, ডেৰগাঁও সমষ্টিত হাতীখোৱা ৰাজ্যিক চিকিৎসালয়ত বৰ্তমান এজন পশু চিকিৎসক কৰ্মৰত অৱস্থাত আছে। আৰু 2 নম্বৰ, যিটো বৰ্তমান চিকিৎসালয় কোনো বিষয়া পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়ত সংলগ্ন হৈ থকা নাই। আৰু যিটো তেওঁ এটা লগত মানে প্ৰশ্ন আনিছে, তাত যিজন মানে এটাচমেণ্টত থাকি কাম কৰি আছিল বুলি, তাৰ সেই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা লোৱা হৈছে। আৰু যিটো পদ খালী আছে, আমি অতি শীঘ্ৰে সেইটো সম্পূৰ্ণ কৰাৰ ব্যৱস্থা হাতত লওঁ। ছাপ্লিমেণ্টাৰী কিবা আছে? সেই চিকিৎসকগৰাকীৰ মই ইয়াতে নাম প্ৰকাশ কৰিবলৈ বিচৰা নাই। তেখেত দীৰ্ঘদিন ধৰি কিন্তু তেখেত যিটো কৰ্মস্থলী, তেখেত তাত এবচেণ্ট আছে। আৰু তেখেত কেনেকৈ ইমান দীৰ্ঘদিন ধৰি এবচেণ্ট থাকিব পাৰে চৰকাৰী এটা কাৰ্যালয়ৰ পৰা, এইটো এটা চিন্তনীয় বিষয়। আৰু তেখেতৰ ওপৰত বিভাগীয় কি ব্যৱস্থা লৈছে সেইটো মই জানিব বিচাৰিছোঁ। ডক্টৰ ডাঙৰীয়া, অধ্যক্ষ মহোদয়, এক মিনিট। মানে আমাৰ চৰকাৰৰ পৰা কৈছে কি যে তেনেকুৱাকৈ কোনো বেলেগ স্থানত কাম কৰি থকা নাই। আপুনি কৈছে কি যে আছে, নামটো প্ৰকাশ কৰক, তেতিয়া চৰকাৰে বিহিত ব্যৱস্থা ল'ব পাৰিব। মই যিটো খবৰ পাওঁ যে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে। তেতিয়াহ'লে হৈছে হয়, এইটো কথা। আৰু আমাৰ ইতিমধ্যে 137টা ভেটেৰিনেৰী ডক্টৰৰ এডভাৰটাইজ ওলাব। আমি সেইখিনি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আমাৰ লোকসেৱা আয়োগলৈ। আৰু অতি শীঘ্ৰে তাৰ এডভাৰটাইজ হোৱাৰ পিছত আমি সেইকেইটা ইণ্টাৰভিউজত পৰিপূৰণ কৰাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হ'ব। নেক্সট কুৱেশ্যন 102, ৰমাকান্ত দেউৰী। এবচেণ্ট। কুৱেশ্যন নম্বৰ 103, বদৰুদ্দিন আজমল। উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। এবচেণ্ট। নাই। কুৱেশ্যন নম্বৰ 104, ধীৰাজ গোৱালা। মাননীয় অধ্যক্ষ মহোদয়, মোৰ যিটো প্ৰশ্ন আছিলে মই ইতিমধ্যে মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ পাইছোঁ। প্ৰশ্নটো আছিলে অসমমালা টুৰ অধীনত আমাৰ যিটো কাকডোঙাৰ পৰা দেৱৰাপাৰা চাৰিআলিলৈকে যি পথৰ নিৰ্মাণৰ কাম চলি আছে, উক্ত পথত আচলতে তিতাবৰ যিখন মূল চহৰখন ধুদৰালিত, চহৰখনৰ মাজেৰে ধুদৰালি পথটো গৈছে। আৰু ইয়াৰ এই যে অসমমালা টুৰ অধীনত পথটো নিৰ্মাণ হৈ আছে, আচলতে ধুদৰালি তিতাবৰ চহৰৰ যি পথটো, তাত
শেষ হোৱাৰ বাবে আচলতে অত্যন্ত বেছি যান জঁটৰ সমস্যা তাতে আছে আৰু চহৰখনত কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই আৰু যিহেতু ইয়াৰ অধীনত কোনো লেণ্ড একুইজিশ্যনৰ তাতে নাই যাৰ বাবে আচলতে পথটো বহল কৰিব পৰা কোনো ব্যৱস্থা নাই বুলি ইতিমধ্যে গড়কাপ্তানি বিভাগৰ তাতে জনাইছে কিন্তু পথটো যদি বহল নহয় তাত আচলতে যান জঁটৰ যিটো মূল সমস্যা এই সমস্যাটো কেতিয়াও সমাধান নহয় আৰু যাৰ কাৰণে তাতে বৰ্তমান সৰ্বসাধাৰণ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অত্যন্ত ঠেক এটা পথ তাতে কোনো পাৰ্কিং নাই আৰু যাৰ কাৰণে উক্ত পথটো বহল কৰিব পৰাকৈ চহৰখনত যাতে যান বাহন চলাচল কৰিব পৰাকৈ প্ৰয়োজনীয় যিমান এটা পথ বহল হ'ব লাগে তাৰ কিবা ব্যৱস্থা কৰিব পাৰিব নেকি মই তাকে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ আৰু লগতে যিটো চিনামৰাৰ পৰা তিতাবৰ চাৰিআলি হৈ পানীখাইটিলৈ যোৱা যিটো গড়আলি মূল পথটো আচলতে তাত যথেষ্ট দুৰ্ঘটনাও ঘটিছে আৰু উক্ত পথটো অত্যন্ত ঠেক এটা পথ সেই পথটো দুই লেনযুক্ত কৰিব পৰা যাব নেকি মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব নিশ্চয় সন্মানীয় অধ্যক্ষ ডাঙৰীয়া অসমমালা 2.0ত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অধ্যক্ষ ডাঙৰীয়া লেণ্ড একুইজিশ্যনৰ কাৰণে আমি টকা আবণ্টন নকৰোঁ অধ্যক্ষ ডাঙৰীয়া কেতিয়াবা কি হয় লেণ্ড একুইজিশ্যন কষ্টটো ৰাস্তাটোৰ নিৰ্মাণৰ টকাতকৈ বেছি হৈ যায় গতিকে আমি এনেকুৱা সিদ্ধান্ত লৈছিলোঁ যে যদি এটা অসমমালা 1ত আছিলে অধ্যক্ষ ডাঙৰীয়া অসমমালা 2ত আমি এনেকুৱা এটা সিদ্ধান্ত লৈছিলোঁ যিটো ৰাস্তাত ট্ৰেফিক এনাফ থাকিব য'তে ত'তে অসমমালাৰ ৰাস্তা এটা অধ্যক্ষ ডাঙৰীয়া বনাব নোৱাৰি ভাৰতমালাৰ ৰাস্তা এটা য'তে ত'তে বনাব নোৱাৰি তাত যদি এডিকুৱেট ট্ৰেফিক নাথাকে বা যথেষ্ট যান বাহন অহা যোৱা নকৰে তেতিয়া আমি অসমমালা 2ত বা অসমমালা 3ত ভৱিষ্যতে আমি ল'ব নোৱাৰোঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া মই আকৌ কৈছোঁ আমি এতিয়া যি সিদ্ধান্ত লৈছোঁ অসমমালা 2ত যে আমি লেণ্ড একুইজিশ্যন কষ্ট নিদিওঁ যিটো ৰাস্তাত ট্ৰেফিক বেছি বা য'ত মানে ট্ৰেফিকৰে সৈতে ৰাস্তাত যান বাহন বেছি অহা যোৱা কৰে ট্ৰেফিক বেছি তাত আমি অসমমালাৰ ৰাস্তা ল'ম কিন্তু আমি লেণ্ড একুইজিশ্যনৰ কষ্ট নিদিওঁ গতিকে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীয়ে যিকেইটা ৰাস্তাৰ কথা কৈছে তাত যদি এই ক্ৰাইটেৰিয়াকেইটা পৰে যদি আকৌ কৈছোঁ এনাফ এডিকুৱেট ট্ৰেফিক থাকিব লাগিব মানে যান বাহন আমাৰ এটা সংখ্যা থাকে ইমানখিনি যান বাহন উক্ত পথৰে অহা যোৱা কৰিব লাগিব আৰু যদি লেণ্ড একুইজিশ্যনৰ সুবিধা লেণ্ড একুইজিশ্যনৰ প্ৰশ্ন নাই বা লেণ্ড একুইজিশ্যন কৰিব নালাগে তেতিয়া আমি অসমমালাত এই ৰাস্তাখিনি ভৱিষ্যতে ধৰিব পাৰিম তিতাবৰ টাউনত অধ্যক্ষ ডাঙৰীয়া হয় তিতাবৰ টাউনৰ কথা তিতাবৰ টাউনত অধ্যক্ষ ডাঙৰীয়া লেণ্ড একুইজিশ্যন কৰি দোকান ভাঙি ৰাস্তা বহল কৰিব যে পৰা যাব সেইটো অধ্যক্ষ ডাঙৰীয়া মোৰ মতে অলপ কষ্টকৰ হ'ব তথাপিতো মাননীয় সদস্যগৰাকী সেই সমষ্টিৰ বিধায়ক তেখেতে মোতকৈ বেছি জানিব যদি পৰৱৰ্তী সময়ত কোনোবাই মাটি এৰি দিয়ে বেলেগ স্কিমত যাব লাগিব কিন্তু অসমমালাৰ অধীনত আকৌ কৈছোঁ যিহেতু আমি সিদ্ধান্ত লৈ থৈছোঁ অসমমালা 2ত বা পৰৱৰ্তী সময়ত অসমমালা 3ত আমি লেণ্ড একুইজিশ্যন কষ্ট নিদিওঁ গতিকে তাৰ অধীনত এইটো কাম কৰিব পৰা নাযাব মই মাননীয় অধ্যক্ষ মহোদয় আচলতে যিটো সমস্যাৰ কথা মই কৈছোঁ তাতে যেতিয়া আমাৰ এক্সাম যেতিয়া হয় ল'ৰা ছোৱালীবিলাকে যেতিয়া পৰীক্ষাৰ কাৰণে যেতিয়া যায় সেই পথটোত ইমানেই যান জঁট হয় মানে আচলতে এজন ছাত্ৰ নিৰ্দিষ্ট সময়ত গৈ নিজৰ পৰীক্ষা কেন্দ্ৰটোতো উপস্থিত হ'ব নোৱাৰে আৰু আপুনি বিশ্বাস কৰক আৰু 10-20 বছৰৰ পিছত আচলতে ৰাস্তাটোত আৰু বেছি সমস্যা হ'ব তাতে না পাৰ্কিং আছে আৰু এটা অত্যন্ত ঠেক পথ তো মই মাননীয় মন্ত্ৰী মহোদয় যিহেতু সমস্যাটো জটিল য'ত বহল কৰিব পৰা কোনো ব্যৱস্থা নাই উপপথ নিৰ্মাণ কৰি হ'লেও সেই যান জঁটৰ সমস্যাটো সমাধান কৰাৰ কিবা ব্যৱস্থা মই ভাবোঁ কৰাটো অত্যন্ত প্ৰয়োজন যাৰ বাবে মই এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ৰ পৰা সমাধান এটা বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় মই স্বীকাৰ কৰিছোঁ সমস্যাটো গুৰুতৰ মই তিতাবৰলৈ বহুতবাৰ গৈছোঁ বা বাৰু তাত বহুদিন থাকিছোঁ গতিকে তিতাবৰৰ পৰা আশে পাশে ৰাস্তাখিনি খুব ঠেক গতিকে এইটো নিশ্চয়কৈ কৰিব লাগে কিন্তু উপপথ নিৰ্মাণ কৰাৰে এটা সিদ্ধান্ত আমি ভৱিষ্যতে ল'ব লাগিব টাউনত লেণ্ড একুইজিশ্যন কৰাটো যেনেকৈ গুৱাহাটী চিটিত অধ্যক্ষ ডাঙৰীয়া সম্ভৱ নহয় টাউনত বা চিটিত লেণ্ড একুইজিশ্যন কৰালে মানুহে নিদিয়েই মানুহে ভাঙি আমাৰ বহুদিন আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত আগতে আমাৰ গুৱাহাটী ক্লাবত ফ্লাইঅভাৰ বনাবলৈ চেষ্টা কৰিছিল মানুহে বিৰোধিতা কৰিছিলে গতিকে এই সমস্যা বহুত ক্ষেত্ৰতে বহু সময়তে দেখা যায় কিন্তু উপপথ নিৰ্মাণ কৰাৰ আমাৰ পৰিকল্পনা নিশ্চয়কৈ থাকিব এই ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াৰ পৰা আমি পৰামৰ্শ বিচাৰিম ভৱিষ্যতে উপপথ ৰাস্তাৰে গৈ এই ৰাস্তাটোৰ
যান বাহনৰ সংখ্যা কমাব পাৰি নেকি আমি নিশ্চয়কৈ চেষ্টা কৰিম। 105 জয়প্ৰকাশ দাস। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী ডাঙৰীয়াই দিয়া উত্তৰ পঢ়িছোঁ, কিন্তু মাননীয় অধ্যক্ষ মহোদয় মই জানিব খুজিছোঁ যে নাওবৈচা সমষ্টিৰ আগৰ লখিমপুৰ সমষ্টিৰ কেবি ৰোডটো মানে কমলাবাৰী পথ, এই পথটো কমলাবাৰী সত্ৰৰ লগত সংযোগ হোৱা এটা পথ আৰু এই পথটো ব্ৰিটিছৰ দিনৰে পথ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমাৰ এই অঞ্চলৰ বা মাজুলীৰো আগতে অহা যোৱা পথ এইটোৱে আছিলে। এই পথটো বহল কৰি মাজুলীৰ লগত সংযোগ কৰিব পৰাকৈ লুইত খাবলৈ এখন দলং কৰি যদি আমাক এই অঞ্চলটো উপকৃত কৰে, এনেকুৱা কিবা পৰিকল্পনা আছে নেকি মই মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ। লগতে মাননীয় মন্ত্ৰীৰ পৰা এইটোও জানিব খুজিছোঁ যে আমাৰ নাওবৈচা সমষ্টিত এখনেই মডেল হস্পিটেল আছে, যিখন মডেল মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৈছে, মাননীয় আমাৰ বৰ্তমানৰ পাৰ্লিয়ামেণ্ট ছেক্ৰেটাৰী বিভাগৰ মন্ত্ৰী গৈছে। এই পথটো এতিয়াও বোকা হৈ আছে, সেইকাৰণে এই পথটো বনোৱাত কিবা পৰিকল্পনা আছে নেকি মই মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ। পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো কেবি ৰোডৰ কথা কৈছে, এইটো অধ্যক্ষ ডাঙৰীয়া ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰাৰ ইন প্ৰিন্সিপল এপ্ৰুভেল ইতিমধ্যে হৈছে। গতিকে ডাঙৰীয়া ইন প্ৰিন্সিপল এপ্ৰুভেল যিহেতু হৈছে, ভৱিষ্যতে এই ৰাস্তাটো NHAই কৰিব আৰু সেই ক্ষেত্ৰত আমি অসম চৰকাৰৰ পৰা কৰিবলৈ অসুবিধা হ'ব। আকৌ কৈছোঁ, যিহেতু ইন প্ৰিন্সিপল এপ্ৰুভেল হৈছে, উক্ত ৰাস্তাটো NHAৰ আণ্ডাৰত অনাৰ কাৰণে বা এইটো ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰাৰ কাৰণে আণ্ডাৰ প্ৰচেছ আছে। গতিকে এইটো নিশ্চয়কৈ ৰাষ্ট্ৰীয় ঘাইপথ হ'ব, তেতিয়া ভাৰত চৰকাৰে বা NHAই এই কামখিনি কৰিব। অধ্যক্ষ ডাঙৰীয়া, আমি যোৱা 10টা বছৰত আমাৰ চৰকাৰখনে সকলোতকৈ গুৰুত্ব দিছিলোঁ কমিউনিকেশ্যনত বা পথ নিৰ্মাণত। অধ্যক্ষ ডাঙৰীয়া, অসমৰ পথ নিৰ্মাণ এতিয়া এটা বিপ্লৱ। সতৰিও স্বীকাৰ কৰে যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ অসমৰ ৰাস্তা পথৰ অৱস্থা অত্যন্ত ভাল। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই ক্ষেত্ৰত আমি থমকি ৰোৱা নাই, থমকি নৰওঁ। মাননীয় সদস্য ডাঙৰীয়াই যিটো তেখেতৰ মডেল হস্পিটেলখনলৈ যোৱা ৰাস্তাৰ কথা কৈছে, পৰৱৰ্তী সময়ত সেইটো কাম আমি কৰিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম। অধ্যক্ষ মহোদয়, মই আৰু এটা কথা জানিব খুজিছোঁ যে নাওবৈচা সমষ্টিৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ আমাৰ এটা নদীৰ মাজৰ ৰাস্তাবিলাক আছে, সেই ৰাস্তাবিলাকো ধৰণৰ কোনো ভাল হোৱা নাই। লগতে সোণাপুৰ BMP পাব আৰু খাৰকাটি যিখন ৰঙানদীৰ দুইপাৰে মাথাউৰি, এই মাথাউৰিৰ দুইপাৰে ৰাস্তা পকীকৰণৰ, বিশেষকৈ পোটাবিলৰ পৰা পকনীয়ালৈ, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিছুদিনৰ আগত কৈ আহিছিলে যে খাৰকাটি দলঙৰ পৰা নগৰগাঁও পকাদল হৈ চেঙামাৰীলৈ এই দুটা ৰাস্তা যদি মাথাউৰিৰ ওপৰ ৰাস্তা পকীকৰণৰ কিবা পদক্ষেপ চৰকাৰে ল'ব নেকি মই জানিব বিচাৰিছোঁ। লগতে মাননীয় অধ্যক্ষ মহোদয়, বালিটিকাৰ পৰা বৰচলা হৈ পাণধোৱালৈ আৰু পূব তেলাহীৰ বালিগাঁও বা দফলাঘাটলৈ এই দুটা ৰাস্তা খুব জৰাজীৰ্ণ হৈ আছে। এইকেইটাও যদি চৰকাৰে আগতীয়াকৈ কিবা সোনকালে কিবা কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় আনন্দিত হ'ম। আৰু মাননীয় মন্ত্ৰী মহোদয়ক জানিব খুজিছে এইখিনি ৰাস্তাৰ ওপৰত কিবা চৰকাৰে পদক্ষেপ ল'ব নেকি। মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, যোৱা 5 বছৰত আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 1000 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিছিলে। অধ্যক্ষ ডাঙৰীয়া, সেই আমাৰ স্কিমটোত বা সেই আমাৰ এই মথাউৰি পকীকৰণ প্ৰক্ৰিয়াটোৱে সমগ্ৰ অসমৰ গাঁৱৰ মানুহক খুব বেছি লাভান্বিত কৰিছিলে। অধ্যক্ষ ডাঙৰীয়া, পৰৱৰ্তী সময়তো এই আঁচনি নিশ্চয়কৈ আগুৱাই লৈ যোৱা হ'ব। মই আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, যোৱা 5 বছৰত বিশেষকৈ অসমৰ ৰাস্তা পথৰ উন্নয়নে এটা নতুন গতি লাভ কৰিছিলে। সেই গতিক আমি কণ্টিনিউ কৰিম। গতিকে নিশ্চয়কৈ সদস্যগৰাকীয়ে যিকেইটা প্ৰশ্নৰ অৱতাৰণা কৰিছে তেখেতৰ নাওবৈচা সমষ্টি কেন্দ্ৰিক, সেইসমূহতো আমি নিশ্চয়কৈ কাম কৰিবলৈ প্ৰয়াস কৰিম, চেষ্টা কৰিম। নেক্সট কুৱেশ্যন 106 ডক্টৰ আসিফ মহম্মদ নাজাৰ। মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ পাইছোঁ, কিন্তু ইয়াত লিখা আছে 18টা পথ আৰু 8খন দলঙৰ ঠিকা
ঠিকাদাৰে নিৰ্ধাৰিত সময়ত সম্পন্ন কৰিব পৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিত এতিয়াও 2016-17 চনৰ ব্ৰিজ পৰি আছে, কাম কমপ্লিট হোৱা নাই। যেতিয়া কণ্ট্ৰেক্টৰক সোধা হয়, বিভিন্ন অজুহাত দেখুৱায়। মাজতে ফলিহামাৰীত ৰেচপ জোন নামৰ কণ্ট্ৰেক্টৰ আছে, এতিয়াও কাম কৰি আছে। তেখেতে কিবা এটা অসুবিধা পালে, অসুবিধা পোৱাৰ পিছতো মোক জনোৱা নাই। তাৰপিছত মই নিজে ফোন কৰিবলগীয়া হৈছে, ফোন কৰি সুধিবলগীয়া হৈছে, আপোনাৰ কিবা অসুবিধা হৈছে মোক কওক, মই সহায় কৰিম। তাৰপিছতো তেখেতে অকল কৈ থাকে যে লোকেল মানুহৰ অসুবিধা। কিন্তু মই ক'লোঁ যে এটা চিঠি লিখি দিয়ক বা এটা লেটাৰ দিয়ক, আজিলৈকে দিয়া নাই। ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, ইয়াতে লিখা হৈছে যে ডিফেক্টিভ লাইবিলিটি পিৰিয়ডৰ মৰিগাঁৱত মাত্ৰ 11খন ৰাস্তা আছে। পাটেকিবিৰি সত্ৰৰ পৰা গৰিয়াবৰীলৈকে এটা ৰাস্তা আছে। এই ৰাস্তা আপোনাৰ এতিয়াও কমপ্লিট হোৱা নাই, বা কমপ্লিট হোৱাৰ পিছত আকৌ ভাঙি গ'ল, মেৰামতি কৰা নাই। তাৰপিছত মই কণ্ট্ৰেক্টৰক ফোন কৰাৰ পিছত কণ্ট্ৰেক্টৰে কয় কাম নকৰোঁ। তাৰপিছত মই ইঞ্জিনিয়াৰক জনালোঁ, SDOক জনালোঁ, এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই। গতিকে মই মন্ত্ৰী ডাঙৰীয়াক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাম। আৰু তাৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে আছে, সেইকাৰণে মই অনুৰোধ জনাব বিচাৰোঁ যে যেতিয়া ব্ৰিজবোৰ দিয়াৰ পিছত ব্ৰিজৰ এপ্ৰ'চবোৰ নাথাকে। আৰু যেতিয়া সোধা হয় কণ্ট্ৰেক্টৰক বা ইঞ্জিনিয়াৰক, কয় যে এপ্ৰ'চৰ আপোনাৰ যিটো এষ্টিমেট থাকে, এষ্টিমেটত এপ্ৰ'চ নাই। গোটেইকেইটা এপ্ৰ'চ নাই, যাৰ কাৰণে আপোনাৰ যান বাহন যাব নোৱাৰে, অ'টোলৈ মানুহ যাব নোৱাৰে, পৰি যায়। বিভিন্ন ধৰণে মোক ফোন মাৰি থাকে, মেছেজ কৰি থাকে, কিন্তু মই কোনো উত্তৰ দিব নোৱাৰোঁ। গতিকে মই এইটো কাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। ঠিক নিশ্চয়। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্য ডক্টৰ আসিফ নাজাৰ ডাঙৰীয়াই যিকেইটা কথা কৈছে, তেখেতে লিখিতভাৱে যদি আমাক, আমি নিশ্চয়কৈ বিহিত ব্যৱস্থা ল'ম। আৰু য'ত ইনকাম সোনকালে কমপ্লিট কৰিব পাৰি, আৰু যদি কোনোবা ঠিকাদাৰে গাফিলতি কৰিছে তেওঁৰ বিৰুদ্ধেও একশ্যন লোৱা হ'ব। গতিকে মাননীয় সদস্যগৰাকীয়ে যিকেইটা কথা কৈছে স্পেচিফিকেলি লিখি দিলে আমি নিশ্চয়কৈ ব্যৱস্থা ল'ম। মন্ত্ৰী মহোদয়, এপ্ৰ'চবোৰ যে নবনায়, কয় যে গোটেইখিনি আপুনি স্পেচিফিকেলি লিখি পেলাই আমাক দিয়ক, এটা নোট বনাই। আমি নিশ্চয়কৈ এই বিষয়ে ভালদৰে চিন্তা চৰ্চা কৰিম। প্ৰটেষ্ট কৰিবলগীয়া আছে। জনজাতি নেতা প্ৰণৱ দলে আৰু আদিত্য ৰভাক গ্ৰেপ্তাৰ কৰিছে। ছাৰ, এইটো বন্ধ হ'ব লাগে, তেওঁলোকক মুক্তি দিব লাগে ছাৰ। সেইকাৰণে মই প্ৰটেষ্ট কৰিছোঁ। কুৱেশ্যনৰ ডিষ্টাৰ্ব নকৰ। কুৱেশ্যনৰ ডিষ্টাৰ্ব নকৰিব। প্লিজ ছাপ্লিমেণ্টাৰী মহেশ্বৰ বড়ো, ৰাহাং বহক মহেশ্বৰ বড়ো ছাপ্লিমেণ্টাৰী। অধ্যক্ষ মহোদয়, মই বিশেষকৈ জানিব বিচাৰিছোঁ, আমাৰ চৰকাৰখনে ৰাস্তা দলং নিৰ্মাণৰ যি ব্যৱস্থা চলি আছে খুব প্ৰশংসনীয়। এতিয়া মোৰ প্ৰশ্নটো হ'ল, আমাৰ যিবোৰ 10 বছৰ 15 বছৰ আগত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত যিবোৰ ৰাস্তা নিৰ্মাণ কৰা হৈছিল, এতিয়া যাতায়াতী এতিয়া ভাঙি চাঙি চুৰমাৰ হৈ যাতায়াত কৰিবৰ কাৰণে খুব অসুবিধা এনেকুৱা অৱস্থা। গতিকে এইবিলাকক মেইনটেনেঞ্চ কৰিবৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা ল'ব নেকি, তাকে। মিনিষ্টাৰ, এইটোৰে ছাপ্লিমেণ্টাৰী। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ বক্তব্য আমি গুৰুত্ব সহকাৰে কৰিম। তেখেতক মই এখন লিখিত আকাৰে দিবলৈ অনুৰোধ কৰিছোঁ। নেক্সট ছাপ্লিমেণ্টাৰী AK ৰচিদ আলম। অধ্যক্ষ মহোদয়, ঠিক মোৰ সমষ্টিটো মৰনৈ শিঙিমাৰী ব্ৰিজ, চিংৰামাৰী বালাপাৰা ব্ৰিজ, নয়াপাৰা বহুতী ব্ৰিজ, এই 17-18তে কাম পাইছে। এতিয়ালৈ কামটো শেষ কৰিব নোৱাৰিলে। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে আছে,
মানে গোৱালপাৰা যিটো এণ্ট্ৰেঞ্চ ৰোড শ'লমাৰীৰ পৰা গোৱালপাৰা টাউন খুব জৰাজীৰ্ণ অৱস্থা। গতিকে এইটো অসম মালাত ধৰি এইটো 4 লেন বা 2 লেনৰ ব্যৱস্থাটো কৰিব নেকি? অধ্যক্ষ ডাঙৰীয়া স্পেচিফিক কুৱেশ্যন যদি আনে দলঙৰ তেতিয়া আমি ক'বলৈ অলপ সুবিধা হয়। বহুতো উত্তৰ মই আগতেও দিছোঁ অধ্যক্ষ ডাঙৰীয়া। আমি কি দেখোঁ যে ক'ৰবাত লেণ্ড একুইজিশ্যনৰ সমস্যা হয়, ক'ৰবাত কিবা এলাইনমেণ্টৰ সমস্যা হয়, বিভিন্ন সমস্যা হয়। গতিকে এইটো কৈ দিওঁ ঠিকাদাৰজন বেয়া, ডিপাৰ্টমেণ্টে গুৰুত্ব দিয়া নাই, সেইটো জেনেৰেল এটা বাৰ্তা যাব নালাগে অধ্যক্ষ ডাঙৰীয়া। তেতিয়া আমি স্পেচিফিক যদি আনে, ধৰি ল'লোঁ এতিয়া আসিফ নাজাৰ ডাঙৰীয়াও স্পেচিফিক আনা নাই, স্পেচিফিক আনিলে আমি খবৰ ল'লোঁ হয় যে এপ্ৰ'চটো কিয় হোৱা নাই। ক'ৰবাত আমাৰ সমস্যাটো হৈ থাকে অধ্যক্ষ ডাঙৰীয়া, তেতিয়া আমি গম পাম যে ক'ৰবাত কেতিয়াবা ঠিকাদাৰে গাফিলতি কৰে, সেইটো 100% সত্য, কিন্তু সকলো ঠিকাদাৰে গাফিলতি নকৰে। ক'ৰবাত লেণ্ড একুইজিশ্যনৰ সমস্যা হৈ যায়, আকৌ কৈছোঁ ক'ৰবাত এলাইনমেণ্টৰ সমস্যা হৈ যায়, কেতিয়াবা টেকনিকেলিটিৰো সমস্যা হয়, যে এটা ক'ৰবাত ৱেল বহাই দিলে সেইটো বেয়া হ'ল, বিভিন্ন অসুবিধা হয়। গতিকে অধ্যক্ষ ডাঙৰীয়া স্পেচিফিকেলি আনিলে আমাৰ ক'বলৈ সুবিধা হয় যে এইখন ব্ৰিজৰ এপ্ৰ'চ ৰোডটো কিয় ইমান দিনলৈ বনা নাই, এইখন ব্ৰিজ ইমান দিন হ'ল কিয় ইনকমপ্লিট হৈ আছে। গতিকে যিহেতু এই প্ৰশ্নকেইটা স্পেচিফিকেলি নাই, কোনোবাই যদি স্পেচিফিকেলি আমাক কয়, আমি তেখেতলোক এই দলংকেইখনৰ বিষয়ে আমি নিশ্চয়কৈ খবৰ ল'ম আৰু কাম কৰিবলৈ চেষ্টা কৰিম। তেখেতে যিটো ৰাস্তাৰ কথা কৈছে, মই আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, আমাৰ অসম মালাৰ ৰাস্তা যেতিয়া আমি কৰোঁ তাৰ কেইটামান স্পেচিফিকেশ্যন থাকে যে ৰাস্তাটোত যান বাহন কিমান চলে, ৰাস্তাটোত লেণ্ড একুইজিশ্যন আছে নেকি। আকৌ কৈছোঁ আমি অসম মালাৰ 1 বাদ দি তাৰ পৰা আমি লেণ্ড একুইজিশ্যন আৰু কৰা নাই। গতিকে লেণ্ড একুইজিশ্যন থাকিলে কৰিব পৰা নাযাব। গতিকে লেণ্ড একুইজিশ্যনৰ যদি সমস্যা নাথাকে, তাত যদি এডিকুৱেট ট্ৰেফিক থাকে, পৰৱৰ্তী সময়তো এই মূল ৰাস্তা, মই অভাৰঅল গোটেই সদস্যসকলক ক'ব খুজিছোঁ, অকল গোৱালপাৰা কেন্দ্ৰিক ক'ব খোজা নাই, এনেকুৱা আমি পৰ্যায়ক্ৰমে অসম মালাৰ কাম চলাই থাকিম। গতিকে য'ত ইম্পৰ্টেঞ্চ আছে সেইখিনি আমি অসম মালাৰ অধীনত কাম কৰি থাকিম। পৰৱৰ্তী প্ৰশ্ন 107 নম্বৰ প্ৰকাশ চন্দ্ৰ দাস। উত্তৰ সদনৰ মেচত দি আছে। অধ্যক্ষ মহোদয়, শুৱালকুছিৰ পাট মুগা এই বস্ত্ৰ শিল্পটো আমাৰ অসমৰ এটা স্বাভিমান, আৰু এই পাট মুগা এই বস্ত্ৰ উদ্যোগটোক আৰু উন্নত পৰ্যায়লৈ নিয়াৰ কাৰণে যথেষ্ট কৰণীয় আছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়নৰ অধীনত এটা মেগা ক্লাষ্টাৰ আঁচনি ৰূপায়ণ কৰিছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান কেঁচা যি সূতা, ইয়াৰ দাম যথেষ্ট বৃদ্ধি হৈছে, আৰু ইতিমধ্যে আমাৰ শিপিনীসকলে 20% আৰু 15%, আৰ্টফেডৰ জৰিয়তে 20% আৰু নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা 15% ৰেহাইত কেঁচা সূতা যোগান ধৰা হৈছে। এই যোগান ধৰা যিটো 20 আৰু 15%, তাৰ কিছু বৃদ্ধি কৰি 50%লৈ বৃদ্ধি কৰি শিপিনীসকলক সকাহ দিব পৰা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি, মই মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে অধ্যক্ষ মহোদয় মই জানিব বিচাৰিছোঁ। মিনিষ্টাৰ প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই সন্মানীয় সদস্যৰ প্ৰশ্নৰ উত্তৰটো দিব বিচাৰিছোঁ যে তেখেতে অলৰেডি কৈছে যে আমাৰ শুৱালকুছিত যি মুগা পাটৰ আমাৰ বা যিখিনি প্ৰডাকশ্যন তাত কৰি আছে, তাত সহায়ক হোৱা হিচাপে অলৰেডি ৰেহাই মূল্যত তাত আমি সূতাৰ ভঁৰাল কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেতিয়াৰ মানে তেখেতৰ ইনিচিয়েটিভতে। এতিয়া তেখেতে যিটো কৈছে যে সূতাৰ মূল্য বহুত বাঢ়ি যোৱাৰ কাৰণে আমাৰ শিপিনীসকলৰ কাৰণে সমস্যা সৃষ্টি হৈছে, সেয়া একদমবাৰে সত্য, সঁচা কথা। আৰু সেইকাৰণে আমি বিভাগৰ তৰফৰ পৰা কেনেকৈ আমাৰ শিপিনীসকলক তেওঁলোকৰ যিটো শ্ৰমৰ মূল্য হিচাপে গোটেইখিনি মিলাই ফালে কেনেকৈ আমাৰ যিটো উৎপাদন
সেই উৎপাদনটো আমি বাহাল ৰাখিব পাৰোঁ আৰু শিপিনীসকলকো আমি কেনেকৈ সঁহাৰি দিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে আৰু তেখেতে যিটো কৈছে ডেফিনেটলি সেইটো নহ'লেও অন্য দিশেদিও কেনেকৈ শিপিনীক আমি সহায় কৰিব পাৰোঁ সেই উদ্যোগটোক প্ৰশংসা কৰিছিলে কিন্তু বৰ্তমান এই উদ্যোগটোৰ বিশেষভাৱে বহাগ মাহৰ পিছত শিপিনীসকলে যিখিনি কাপোৰ উৎপাদন কৰে এই কাপোৰখিনি বহাগ মাহৰ পিছত যথেষ্টভাৱে বিক্ৰী কৰিব নোৱাৰা অৱস্থা হয় বহাগৰ পিছত প্ৰায় 6 মাহ বাৰিষা কাল শিপিনীসকলৰ বস্ত্ৰসমূহ বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু সেই সময়তে এচাম অসাধু ব্যৱসায়ীয়ে শিপিনীসকলৰ সেই উৎপাদিত বস্ত্ৰসমূহ অতি কম দামত ক্ৰয় কৰে বা বিকিব লগা হয় শিপিনীসকলে আৰু লোকচানৰ সন্মুখীন হ'ব লগা হয় গতিকে এই ক্ষেত্ৰত চৰকাৰীভাৱে এটা যদি বস্ত্ৰ বেংক মুকলি কৰি সেই শিপিনীসকলৰ সেই বিপদৰ সময়ত সেই বস্ত্ৰসমূহ ক্ৰয় কৰি চৰকাৰীভাৱে যদি বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় নিশ্চিতভাৱে শিপিনীসকল উপকৃত হ'ব আৰু এটা সমস্যা হৈছে এই যে বাহিৰৰ অসাধু কিছু ব্যৱসায়ীয়ে এই শুৱালকুছিৰ মেখেলা চাদৰৰ হুবাহু নকল কৰি বাহিৰত প্ৰস্তুত কৰি অথচ সেই ৰাজ্যৰ কোনো মেখেলা চাদৰ পিন্ধা কোনো ব্যৱস্থা নাই বা নিপিন্ধে তাৰ সত্ত্বেও তাত শুৱালকুছিৰ মেখেলা চাদৰৰ হুবাহু বস্ত্ৰ প্ৰস্তুত কৰি বজাৰত মুকলি কৰি দিয়ে যাৰ কাৰণে নেকি আমাৰ এই বস্ত্ৰ উদ্যোগটো অৰ্থাৎ পাট কাপোৰ বা বস্ত্ৰ উদ্যোগটো যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লগা হয় শিপিনীসকলে ইয়াৰ ভুক্তভোগী হ'ব লগা হয় গতিকে মই মন্ত্ৰী মহোদয়ৰ জৰিয়তে মই বিচাৰিছোঁ যে শুৱালকুছিৰ যি পাট কাপোৰৰ মেখেলা চাদৰ যি কাপোৰ ইয়াত GI টেগৰ ব্যৱস্থা কৰি ইয়াৰ যি অসাধুৰ যি ব্যৱসায় কৰাৰ যি প্ৰভাৱ তাক ৰোধ কৰাৰ লগতে শুৱালকুছিৰ এই মেখেলা চাদৰ পাট কাপোৰৰ মেখেলা চাদৰ গ্লোবেল মাৰ্কেটলৈ লৈ যোৱাৰ লগতে ইয়াক এটা স্বকীয়তা বজাই ৰখাৰ কাৰণে GI টেগৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নেকি মই মন্ত্ৰী মহোদয়ৰ জৰিয়তে জানিব বিচাৰিছোঁ মিনিষ্টাৰ প্লিজ অধ্যক্ষ মহোদয় তেখেতে কোৱা গোটেই কথাখিনি বিভাগীয়ভাৱে অৱগত আৰু সেইলৈও আমি চৰ্চা কৰি আছোঁ আৰু আগৰ পৰাই ইয়াৰ কাৰণে যিমান পাৰে চেষ্টাও কৰি থকা হৈছে আমাৰ শিপিনীসকল আজিৰ মানে কি কয় পাৰ্ট টাইম হৈ গ'ল আৰু এটাটো হ'ল আৰ্থিকভাৱে তেওঁলোকে অকল কাপোৰ বৈয়ে চলিব নোৱাৰে তাৰ কাৰণে তাতকৈ বেছি শ্ৰম পোৱা কামবিলাক কৰিব খোজে সেইটোও আছে এটাটো হ'ল যে আমি বজাৰত আমাৰ যিখিনি মানে কাপোৰ আছে মুগা পাটৰে হওক বা অন্যান্যই হওক সেইবোৰ আমি যেনেকৈ সাধাৰণভাৱে সব ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ আমি সেই পৰ্যায়লৈকে লৈ যাব পৰা নাই প্ৰডাকশ্যনটো যে ডাঙৰ বজাৰটো পাবলৈ হ'লেও আমাৰ প্ৰডাকশ্যন এভেইলেবল হ'ব লাগিব এটাটো হ'ল আমাৰ বিভিন্ন কামতো ব্যৱহাৰযোগ্য হ'ব লাগিব কাপোৰবিলাক আৰু সেইটোৰ কাৰণে শুৱালকুছিত সেইবোৰৰ বাবে মানে ট্ৰেইনিঙৰ ব্যৱস্থা আৰু আপোনাৰ সূতাৰ ভঁৰাল কৰি ফালে তাত কোৱালিটি থকা সূতাবিলাক মানে আপোনাৰ যোগান ধৰা যাতে সূতাৰ কাৰণে আমাৰ উচিত মূল্য বোৱনী পাব পাৰে কাৰণ যদি সূতাৰ কোৱালিটি ঠিক নহয় তেতিয়াহ'লে সেইটো মাৰ্কেটত দাম নাপায় কিন্তু বোৱনীসকলৰ যিটো শ্ৰম এই শ্ৰমটো মানে দামী সূতা আৰু কম দামী সূতা হ'লেও একে হয় তাৰ কাৰণে সেই মূল্যবিলাকো আমি মূল্যাংকন কৰি আছোঁ কেনেকুৱা হ'লে তেওঁলোকক উচিত মূল্য দি আৰু বাকী আমি গ্ৰাহকবিলাকৰো পচন্দ হোৱাকৈ সুবিধা হোৱাকৈ আমি কেনেকৈ কাম কৰিব পাৰোঁ মেখেলা চাদৰৰ বজাৰ আমাৰ লিমিটেড কিন্তু মেখেলা চাদৰৰ বাদেও
আমাৰ মানুহখিনি টান হিচাপে কাপোৰ কেনেকৈ বোৱাব পাৰোঁ এইখিনি আমি কৰিব লাগিব। তাৰ কাৰণে গোটেই ব্যৱস্থা শুৱালকুছিত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত অলৰেডি মানে কৰা হৈছে, কিন্তু আমি সেই লাইনটো সকলকো উৎসাহিত কৰিব লাগিব। বাহিৰৰ পৰা যিখিনি কাপোৰ কাৰি অনাৰ কথা কৈছে সেইটো অসমৰ কাৰণে বহুত ভয়ানক এটা স্থিতি আনিছে, সেই কথা আমি চবেই জানো। আৰু ইয়াৰ ওপৰত একশ্যন টাইম টু টাইম লৈ থকা হৈছে, কিন্তু তাত কিছু আমাৰ চুৰুঙা আছে। চুৰুঙাটো হ'ল যেতিয়া ভাবে মানে সেইটো প্ৰমাণ দিব লাগে, তেতিয়াহ'লে প্ৰমাণ দিবলৈ আমাৰ কিছুমান মানে টেষ্টিঙৰ প্ৰমাণ পত্ৰৰ অসুবিধা হয়। CSBৰ লগত আমি চেণ্ট্ৰেল চিল্ক বৰ্ডৰ লগত এতিয়া কমিউনিকেট কৰিছোঁ যে তেওঁলোকে এটা চাৰ্টিফাইড কৰাৰ ব্যৱস্থাটো, যিটো আগতে অলপ টেকনিকেল প্ৰব্লেম হৈছিলে, গতিকে সেইখিনিকে সংগতভাৱে আমি প্ৰমাণ কৰিবলগীয়া হয়। বাকী সেইখিনি ৰোধ কৰাৰ কাৰণে আমি ব্যৱস্থা লৈ থাকিম তথাপিও, আৰু মই ভাবোঁ সেইটো নিশ্চিতভাৱে আমি সফল হ'ব পাৰিম। গতিকে সন্মানীয় সদস্য ডাঙৰীয়ে যিখিনি কথা কৈছে, তেওঁ স্থানীয় বিধায়কো হয়, আৰু তেখেতৰ লগত কথা পাতি যিখিনি ফিডবেক পায় সেইটো লৈ আমি শুৱালকুছিৰ বাবে ব্যৱস্থা ল'ম। থেংক ইউ। নেক্সট কুৱেশ্যন 108, ৱাজেদ আলী চৌধুৰী। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, মই যিটো প্ৰশ্ন কৰিছিলোঁ, যে প্ৰশ্নৰ উত্তৰ আমি পাইছোঁ, বিশেষ সুধিবলগীয়া একো নাই। এইটোৱে সুধিব বিচাৰিছোঁ যে আমাৰ বাতৰিকাকত যিটো বিজ্ঞাপন দিয়া হয়, এই ক্ষেত্ৰত সকলোকে সমানভাৱে দিয়া হয় না চাৰ্কুলাৰ ভিত্তিত দিয়া হয়? ডাঙৰীয়া, অলপ বস্তুটো জটিল। আমি যদি খুব বেছি ষ্ট্ৰিক্ট কৰোঁ তেতিয়া পেপাৰৰ মালিকবিলাকে বেয়া পাব। গতিকে আপুনি যদি কয় ষ্ট্ৰিক্ট কৰিব লাগে, ষ্ট্ৰিক্ট কৰি দিম। অধ্যক্ষ ডাঙৰীয়া, আমাক যোনে কয় যে কিমান চাৰ্কুলেশ্যন, আমি সাধাৰণতে অসমত কেইটামান ক্লাছ কৰি দিওঁ। কেইখনমান 5, 6খন, 7খন মই নাম নকওঁ, তেওঁলোকে বেছি চলে বুলি সকলোৱে জানে, সকলোৱে তেওঁলোকে দাবীও কৰে। কেইটামান টিভিৰ TRP থাকে অধ্যক্ষ ডাঙৰীয়া, যদিও মাজে মাজে বন্ধ হৈ যায়, কিন্তু পেপাৰৰ যিটো ABC কয় সেইটো কিমান প্ৰকৃতাৰ্থত সঁচা সেইটো মোৰো, মই 5 বছৰ DIPR বিভাগৰ মন্ত্ৰী আছিলোঁ, কিন্তু বহুত ষ্ট্ৰিক্টলি ফ'ল' কৰা নাই অধ্যক্ষ ডাঙৰীয়া, সেইটো সঁচা কথা। যদি মাননীয় সদস্যগৰাকীয়ে কয় এই ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট হ'ব লাগে, ষ্ট্ৰিক্ট হৈ যাম। তেতিয়া হয়তো আমি যেনেকৈ দি আছোঁ তেনেকৈ নাপাব। আমি যদি একদম স্পেচিফিকেলি ABCৰ ওপৰত যাওঁ, পেপাৰৰ যি চাৰ্কুলেশ্যনৰ ওপৰত যাওঁ, তেতিয়া হয়তো যোৱা 5 বছৰ যেনেকৈ দিলোঁ তেনেকৈ নাপাব। গতিকে মাননীয় সদস্যগৰাকীৰ পৰা মই উপদেশ বিচাৰিছোঁ, তেনেকৈ আমি খুব কঠোৰ হ'ব লাগিব নে অলপ মাজে মাজে চলাই থাকিব লাগিব? ছাপ্লিমেণ্টাৰী। মই ভাবোঁ অধ্যক্ষ মহোদয়, এইটো TRP ভিত্তিত বিজ্ঞাপনখিনি দিলে ভাল হয় নেকি? TRPৰ ভিত্তিত। পেপাৰটো TRPত নহয়, পেপাৰটো ABC হয়, TRPটো টিভিত হয়। অধ্যক্ষ ডাঙৰীয়া, তেখেত যিহেতু বিধানসভাৰ বিৰোধী দলৰ দলপতি, তেখেতৰ কথাকেইটাক আমি নিশ্চয়কৈ গুৰুত্ব দিম। আপুনি পেপাৰৰ টিভিৰ ক্ষেত্ৰত TRP কৈছে, ফুল্লি মানিম, আমি মানি ল'লোঁ। পেপাৰৰ ক্ষেত্ৰত কি ক'ব, আপোনাৰ পৰা উপদেশ বিচাৰিছোঁ। পেপাৰৰ ক্ষেত্ৰত কি চাৰ্কুলেশ্যনৰ আধাৰত হ'ব? চাৰ্কুলেশ্যনৰ আধাৰত দিলে ভাল হয়। ঠিক আছে, আমি এতিয়া যিহেতু তেখেত আকৌ কৈছোঁ বিৰোধী দলৰ দলপতি, তেখেতৰ উপদেশটো আমি মানিম। আমি খুব ষ্ট্ৰিক্ট হ'ম। চাৰ্কুলেশ্যনৰ ওপৰত আমি নিশ্চয়কৈ ভৱিষ্যতে আমি এডভাৰটাইজমেণ্ট দিম। এইখিনিতে মই চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ, বিভিন্ন জিলাৰ পৰা সাপ্তাহিক কাকতবোৰ ওলায়, তাতেও যাতে মাজে মাজে যাতে এড দিয়ে, নহ'লে কাৰণ অৰুণোদয় তেনেকৈ নোলাইছিলে, সাপ্তাহিকসমূহ তেনেকৈ নোলাই থাকে, সাপ্তাহিকবোৰতো যাতে এড যাতে দিয়ে। হয়, যথেষ্টখিনি দিয়া হয়। ঠিক, থেংক ইউ। পৰৱৰ্তী প্ৰশ্ন 109, অৰূপ কুমাৰ দে। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ আৰু উত্তৰ মই ছেটিছফাইড হৈছোঁ, ভাল লাগিছে উত্তৰটো পাই। মোৰ প্ৰশ্নটো আছিল যে আমাৰ চৰকাৰ আগতে এটা সংকল্প লৈছিল, প্ৰতিজ্ঞাবদ্ধ হৈছিল যে অসমৰ য'তে বিভিন্ন প্ৰান্তত বাঁহৰ দলং থাকিব, এই বাঁহৰ দলং পকীকৰণ কৰিব।
তো সেইমতে আমাৰ সাধাৰণ ৰাইজৰ এই চৰকাৰৰ প্ৰতি এক বিৰাট আস্থা আৰু বিশ্বাস যে এই চৰকাৰৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই নতুন এক অসম গঢ়ি উঠিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত কেৱল যাতায়াতৰ আন্তঃগাঁথনিৰ উন্নয়ন হোৱা নাই, বহু বিভাগত উন্নয়ন হৈছে আৰু আগন্তুক দিনত বহুত হ'ব। মোৰ যিকেইটা বাঁহৰ দলং এতিয়ালৈকে বিজনী বিধানসভা সমষ্টিত আছে, মন্ত্ৰী ডাঙৰীয়া যি উত্তৰ দিছে, আই এম ফুল্লি ছেটিছফাইড এণ্ড আই once again request to our honorable minister that as per his convenient budget সময়মতে যাতে চেংচন কৰি দিয়ে আৰু বিজনীবাসী ৰাইজৰ মুখত এক হাঁহিৰ জিলিকি আনে। ধন্যবাদ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, বাঁহৰ দলঙৰ ক্ষেত্ৰত অকণমান আমাৰ ডিপাৰ্টমেণ্টৰ ছেকেণ্ড থট আছে। অধ্যক্ষ ডাঙৰীয়া, সাধাৰণতে অসমত এতিয়া কাঠৰ দলং একেবাৰে কম, ক'ৰবাত এখন দুখন আছে নেকি, মেক্সিমাম নাই। ক'ব গ'লে আমি যোৱা 10 বছৰত এখন কাঠৰ দলং পকীকৰণ কৰিছোঁ। তাৰ মাজত অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্ট বাঁহৰ দলং আছে। কিন্তু বাঁহৰ দলঙৰ এটা অধ্যক্ষ ডাঙৰীয়া দুবিধা আছে। কিয় অধ্যক্ষ ডাঙৰীয়া, আমি কি কৰোঁ সাধাৰণতে কি দেখোঁ, আধা কিলোমিটাৰ দূৰত এখন দলং আছে, কংক্ৰিট দলং আছে, কিলোমিটাৰ দূৰত এখন দলং আছে, 1 কিলোমিটাৰ দূৰলৈকে মানুহ নাযায়। গতিকে ঘৰৰ সন্মুখত স্থানীয় ৰাইজে, সেইখিনি গাঁৱৰ স্থানীয় ৰাইজে এখন বাঁহৰ দলং দি লয়। কিন্তু অধ্যক্ষ ডাঙৰীয়া, তেনেকৈ প্ৰত্যেকখন বাঁহৰ দলঙক আমি পকীকৰণ কৰিব নোৱাৰোঁ। মই আপুনি অধ্যক্ষ ডাঙৰীয়া কথাটো চাগে ধৰিব পাৰিছে কি কৈছোঁ। তাৰমানে আমি 300 মিটাৰ 400 মিটাৰ দূৰত এখন দলং আছে, তালৈকে আমি নাযাওঁ। আমি আমাৰ গাঁৱৰ মানুহকেইখন এখন বাঁহৰ দলং দি ল'লোঁ। গতিকে বাঁহৰ দলঙৰ ইম্পৰ্টেঞ্চটো কিমান অকণমান চিন্তা কৰিবলগীয়া বিষয় অধ্যক্ষ ডাঙৰীয়া। কিন্তু তেখেতৰ তাতে আমি নিশ্চয়কৈ চিন্তা কৰিম যদি বাঁহৰ দলং কমাব পাৰি। কিন্তু বাঁহৰ দলং শেষ কৰিব নোৱাৰি অধ্যক্ষ ডাঙৰীয়া, কাৰণ বাঁহৰ দলং নিজে নিজে কৈ লয় মই 2 কিলোমিটাৰলৈ নাযাওঁ, মই 1 কিলোমিটাৰলৈ নাযাওঁ, মই আধা কিলোমিটাৰ খোজকাঢ়ি কিয় যাম, গতিকে এইকেইদিন মই বাঁহৰ দলঙৰে সিফালে পাৰ হৈ যাওঁ। কিন্তু তথাপিতো অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যি প্ৰশ্নৰ অৱতাৰণা কৰিছে, তেখেতৰ সমষ্টিত পকা দলং বনাই বাঁহৰ দলং কৰিব পাৰে নেকি আমি চেষ্টা চলাম। কিন্তু আকৌ কৈছোঁ, বাঁহৰ দলং আমিতো বেন কৰি নিদিওঁ, বাঁহৰ দলং নিজে নিজে বনাই লয়। গতিকে বাঁহৰ দলং নিজে বনালে তাতে কিমান দলঙৰ প্ৰয়োজনীয়তা আছে সেই বিষয়ে আমি অকণমান চিন্তা চৰ্চা কৰিব লাগিব। ধন্যবাদ। নেক্সট কুৱেশ্যন, 110 ৰূপজ্যোতি কুৰ্মী। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ পাইছোঁ, উত্তৰত সন্তুষ্ট। কিন্তু প্ৰথম যিটো প্ৰশ্ন আছিলে, অসম নাগালেণ্ডৰ সীমান্তত মৰিনী সমষ্টিৰ অন্তৰ্গত ৰামখাম আৰু মুগৰুইত টেম্পৰী বিয়পি থকাটো চৰকাৰ অৱগত বুলি কৈছে আৰু বিভিন্ন ব্যৱস্থাও লৈছে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম, তেখেতে বিয়পিৰ ক্ষেত্ৰত তৎপৰতা ল'লে। মোৰ অসম মেঘালয়, অসম অৰুণাচলৰ সীমা সমস্যা যেনে নিষ্পত্তি কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট সমিতি গঠন কৰিও আজি এটা শান্তি পৰিৱেশ অনাৰ ক্ষেত্ৰত উদ্যোগ ল'লে। অসম নাগালেণ্ডৰ ক্ষেত্ৰতো উদ্যোগ লোৱাৰ বিবেচনা কৰিছে নেকি? আৰু লগতে মোৰ প্ৰশ্ন, যিটো ৰামখামৰ বিয়পি ইয়াত বনালে বুলি কৈছে পাৰ্মানেণ্ট, কিন্তু বনোৱা নাই। মই কেইদিনমান আগত চাই আহিছোঁ, সেইকাৰণে প্ৰশ্নটো উত্থাপন কৰিলোঁ। এইটো কেলৈ তথ্য দিলে বনালে বুলি সেইটো ধৰিব পৰা নাই। কিন্তু মই অনুৰোধ জনাইছোঁ যে এই টেম্পৰী বিয়পিকেইটা পাৰ্মানেণ্ট বিয়পিলৈ কেতিয়া ৰূপান্তৰিত কৰিব, কিবা ব্যৱস্থা গ্ৰহণ কৰিব। মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মই এটা কথা, মোৰ ব্যক্তিগত চিন্তাধাৰা, মই গভৰ্ণমেণ্টৰ পৰা কোৱা নাই, ব্যক্তিগত ভাৱধাৰা। গতিকে যদি কিবা ভুল হয় মই আগেই ক্ষমা বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি এনেকুৱা কিছুমান বিধানসভাত আলোচনা কৰোঁ, অসম নাগালেণ্ডৰ সীমাৰ কাজিয়াৰ কথা। কেতিয়াবা এনেকুৱা লাগে যেন ভাৰত পাকিস্তানৰ কথা কাজিয়া লাগি আলোচনা কৰি আছোঁ নেকি। অসমখন ভাৰতৰ অংগৰাজ্য, অধ্যক্ষ ডাঙৰীয়া, নাগালেণ্ডখনো ভাৰতৰ অংগৰাজ্য। গতিকে আমি বহুত কথা আলোচনা কৰোঁতে, চিন্তা কৰোঁতে অলপ ভালদৰে কৰিব লাগে বুলি মই অনুভৱ কৰোঁ।
কেইদিনমানৰ আগতে এগৰাকী সন্মানীয় সদস্যই কৈছিলে যে নগাই আহি অমুক কৰিলে তমুক কৰিলে। মই তেতিয়া কৈছিলোঁ যে নগা শব্দটো ক'লে বেয়া, নগা দুৰ্বৃত্ত কেইজনমান নগা দুৰ্বৃত্তই কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আমি যদি সদায় এনেকৈ নাগালেণ্ড আৰু অসমৰ কাজিয়াৰ কথা আলোচনা কৰোঁ তেতিয়া তাতো মানুহখিনি আমাক বেয়া পায়, বাৰু আমাৰো মানুহে তেওঁলোকক বেয়া পায়, এনেকুৱা এটা পৰিৱেশ হয়। অধ্যক্ষ ডাঙৰীয়া, গতিকে খুব চিন্তা কৰি এই বিষয়টো আমি আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আলাপ আলোচনাৰে বিভিন্ন সময়ত কাম কৰা আমি দেখিছোঁ আৰু পৰৱৰ্তী সময়তো কৰি থকা যাব। আকৌ কৈছোঁ, নাগালেণ্ডো ভাৰতৰ অংগৰাজ্য, অসমো ভাৰতৰ অংগৰাজ্য, গতিকে বহুত বেছি কাজিয়া পেচাল কৰি এই সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। কিন্তু এটা কথা নিশ্চয়কৈ ক'ম, অসমৰ মাটি কোনোৱে ল'ব নোৱাৰে, এই ক্ষেত্ৰত অসম চৰকাৰ দৃঢ়। অধ্যক্ষ ডাঙৰীয়া, তেখেতে যিকেইটা বিঅপিৰ কথা কৈছে সেইকেইটা আমি পৰৱৰ্তী সময়ত যিমান পাৰোঁ সোনকালে বনাবলৈকে চেষ্টা কৰিম। মাননীয় অধ্যক্ষ মহোদয়, মোৰ দ্বিতীয় ছাপ্লিমেণ্টাৰী আৰু এইটো শেষ। ৰামখমৰ যিটো বিঅপি, সেই বিঅপিটো 2014-15 বৰ্ষত এটা পৰিপ্ৰেক্ষিতত সেই সময়ত স্থানীয় চাহ বাগানৰ শ্ৰমিকৰ এটা পৰিয়ালক আমি অনুৰোধ জনাই টেম্পৰেৰীকৈ বিঅপিটো স্থাপন কৰিছিলোঁ, যদিও চিলিং চাপ্লাছ মাটি আছিল। এই পৰিয়ালটোৰ মানুহ এতিয়া অসুখত পৰিছে। এতিয়া মই আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, এই বিঅপিটো য'ত স্থাপন বৰ্তমান চলি আছে তাতে তেওঁক যে কিবা ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা যদি দিয়া হয় ভাল হ'ব, বিবেচনা কৰিব। এই বিষয়ে অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্য ডাঙৰীয়াগৰাকীৰ লগত আলোচনা কৰি এটা উচিত সিদ্ধান্ত ল'ম। নেক্সট, পৰৱৰ্তী প্ৰশ্ন 111, জাকাৰিয়া আহমেদ। এবচেণ্ট। পৰৱৰ্তী প্ৰশ্ন 112, ধৰ্মেশ্বৰ কোঁৱৰ। মাননীয় অধ্যক্ষ মহোদয়, সদনৰ উত্তৰ দাখিল কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ, আমাৰ সোণাৰী সমষ্টিত বহুকেইখন সৰু ডাঙৰ চাহ বাগিচা আছে। গতিকে এই চাহ বাগিচাসমূহত জনজাতি আৰু আদিবাসী লোকসকলৰ কাৰণে আৰ্থ সামাজিকভাৱে কাম কৰিছে আমাৰ বিগত চৰকাৰখনৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বহুখিনি কাম যে কৰিছে শৈক্ষিক দিশত, যেনে শিক্ষাবৃত্তি, দক্ষতা বিকাশ, স্বনিয়োজন, গৃহ নিৰ্মাণ, স্বাস্থ্যসেৱা, বাগিচা লাইনৰ পথ নিৰ্মাণ, বিশুদ্ধ খোৱা পানীকে ধৰি বহুখিনি কাম কৰা হৈছে, যিখিনি সময়ৰ তুলনাত যথেষ্টখিনি যে হ'ল এইখিনি সকলোৱে স্বীকাৰ কৰিব। তাৰ মাজতো আৰু কিছুমান কাম কৰিবলগীয়া আছিল, যিবিলাক কামে অৰ্থাৎ সামূহিক ভৱন নিৰ্মাণকে ধৰি আৰু ভালেখিনি কাম কৰিবলগীয়া আছে। শিক্ষা ক্ষেত্ৰত নিবনুৱা যুৱক যুৱতীসকলক কেনেধৰণে কৰ্ম সংস্থাপন কৰিব পাৰি, বিশেষকৈ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক, যুৱক যুৱতীসকলক, এই ক্ষেত্ৰত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে কিবা পদক্ষেপ লৈছে নেকি? আৰু তেওঁলোকৰ যিখিনি শৈক্ষিক দিশত যিখিনি বিশেষকৈ প্ৰয়োজন আছে আৰু বহুখিনি, আৰু তাত আমাৰ চাহ বাগান আমাৰ বহুখিনি থকাৰ কাৰণে তাত আমাৰ মহাপুৰুষ জগন্নাথ মন্দিৰো কিছুমান নিৰ্মাণ কৰিবলগীয়া আছে, বহুখিনিও প্ৰয়োজন আছে, এইখিনি দিব পৰা ব্যৱস্থাত আছে নেকি? আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ, ৰিপ্লাই প্লিজ। অধ্যক্ষ, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই 3টা প্ৰশ্ন কৰিছিল, তাৰ বিতং তথ্য ইতিমধ্যে দাখিল কৰা হৈছে আৰু তেখেতে কৈছে যে তেওঁৰ সমষ্টিত সোণাৰীত সৰু বৰ চাহ বাগিচা কেইখন আছে। আমি ইতিমধ্যে কৈছোঁ যে এই বিভাগটো চাহ জনজাতি আদিবাসী বিভাগত নপৰে, তথাপি মই ক'ব বিচাৰিছোঁ যে 48খন সৰু বৰ চাহ বাগিচা আছে তেওঁৰ সমষ্টিত। আৰু তেখেতে কৈছে যে চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বহুত কাম কৰিছে এই চৰকাৰখনে, হয় এইটো স্বীকাৰ কৰিবই লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত
চাহ জনজাতি আদিবাসীসকলৰ কাৰণে যথেষ্ট আঁচনি লৈছে আৰু উন্নয়নমূলক কামবিলাক কৰি থকা হৈছে। আৰু ইতিমধ্যে মই কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বহুতকেইটা ইতিমধ্যে আঁচনি চলি আছে আৰু সেই আঁচনিৰ যোগেদি ইতিমধ্যে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকল উপকৃত হৈছে। মই ইতিমধ্যে কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বাবে সোণাৰী সমষ্টিত সামাজিক শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বাবে বিগত 3টা বৰ্ষত ৰূপায়ণ কৰা আঁচনিসমূহ ইতিমধ্যে তেখেতক মই দাখিল কৰিছোঁ। তথাপি ক'ব বিচাৰিছোঁ সদনক যে প্ৰাক প্ৰৱেশিকা জলপানী আমি দিওঁ, চাইমন সিং হৰ প্ৰৱেশোত্তৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ জলপানী দিওঁ, প্ৰৱেশোত্তৰ জলপানী দিয়া হয়, উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান দিয়া হয়, NM GNM নাৰ্ছ কাৰিকৰী শিক্ষাৰ বিষয়ত বিত্তীয় অনুদান দিওঁ আমি, শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ যোগেদি আমি সহায় কৰোঁ, মহিলা আত্মসহায়ক গোটলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। আমি UPSC APSC দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে আৰ্থিক অনুদান আগবঢ়াওঁ। যক্ষ্মা কৰ্কট আৰু অন্যান্য প্ৰধান ৰোগৰ আক্ৰান্ত ৰোগীসকলক আৰ্থিক অনুদান আগবঢ়োৱা হয়। মহাপুৰুষ জগন্নাথ কমিউনিটি হল এণ্ড স্কিল চেণ্টাৰ ইতিমধ্যে বনোৱা হৈছে আৰু তেখেতৰ সমষ্টিত মহাপুৰুষ জগন্নাথৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইতিমধ্যে কামবিলাক চলি আছে আৰু কেইটামান চেণ্টাৰ ইতিমধ্যে কমপ্লিট হৈছে আৰু এই কমপ্লিট হোৱা চেণ্টাৰবিলাকত আমাৰ বিধায়কে তাৰ চেয়াৰমেন হ'ব লাগে আৰু মই অনুৰোধ জনাইছোঁ তেখেতক তেওঁৰ তাত কমপ্লিট হৈ যোৱা মহাপ্ৰভু জগন্নাথ স্কিল চেণ্টাৰৰ তাত কমিটিবিলাক অতি সোনকালে বনায়, তাৰ কাৰণে মই বিশেষভাৱে তেওঁক আহ্বান জনাইছোঁ। ধন্যবাদ। নেক্সট কুৱেশ্যন 113 মহিবুৰ ৰহমান। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মই উত্তৰখিনি পালোঁ, মোটামুটি ঠিকে আছে, মই সন্তুষ্ট। পিছে অত্যন্ত দুখেৰে ক'বলগীয়া হৈছে যে বাংলাদেশ বৰ্ডাৰত এফালে বাংলাদেশ আৰু এফালে মেঘালয় আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে এতিয়ালৈকে আমাৰ কিছুখিনি ঠাই উন্মুক্ত হৈ আছে বাংলাদেশ বৰ্ডাৰৰ নদীৰ মাজেদি যিখিনি আছে, আৰু এইফালে মেঘালয়ৰ ফালেদিও বাংলাদেশৰ পৰা আহিব পৰা কিছু উন্মুক্ত এৰিয়া আছে। গতিকে দেখা গৈছে যে মায়ানমাৰৰ পৰা যিটো ৰুট আৰম্ভ হৈছে ড্ৰাগছ ট্ৰাফিকিঙৰ, সেইটো এটা হটস্পট আমাৰ এণ্ড পইণ্ট আমাৰ মানকাচৰো হয়। গতিকে মানকাচৰৰ অৱস্থা আজিৰ দিনত খুবেই বেয়া, ড্ৰাগছৰ ৰিলেটেড ইছ্যুজ বহুত বেছি। আৰু যিখিনি আমি ইতিমধ্যে ষ্টেপছ লৈছোঁ বুলি কৈছে, ইতিমধ্যে আমি আলোচনী আছাম বুলি এটা এপ উন্মোচন কৰা হৈছিল 2021 চনৰ 10 ডিচেম্বৰত। কিন্তু তাৰ জৰিয়তে যদি আমি দেখোঁ, অকল 585 কমপ্লেইণ্টছ দাখিল কৰা হৈছিল গোটেই অসমত আৰু অকল 30জন মানুহক এৰেষ্ট কৰা হৈছিল। গতিকে অধ্যক্ষ মহোদয়, মোৰ কথা হ'ল যে যিখিনি আমি ব্যৱস্থা লৈ আছোঁ এৱাৰনেছ আৰু কণ্ট্ৰলৰ ক্ষেত্ৰত, সেইখিনি মোৰ বোধেৰে ছাফিচিয়েণ্ট নহয়। অকল পুলিচৰ ওপৰত আমি ভৰসা কৰি থাকিব নোৱাৰি আৰু এটলিষ্ট আমাৰ মানকাচৰৰ তাতে মই বিচাৰিম যে NCBৰ আমাৰ নেশ্যনেল নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ এটা স্পেচিয়েল ছেটআপ থাকিব লাগে। আৰু আমাৰ ৰেজিষ্টাৰ কৰিছোঁ আৰু 2022 চনত অধ্যক্ষ ডাঙৰীয়া 4691জন মানুহ আমি এৰেষ্ট কৰিছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, তাৰ পৰা যদি কওঁ গৈ মই 2025 চনত তাৰ পৰা বহুত বাঢ়ি গৈ 3333টা কেছ ৰেজিষ্টাৰ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, পাৰ্চন এৰেষ্টেড ইন 2020-25 অধ্যক্ষ ডাঙৰীয়া 4901জন। অধ্যক্ষ ডাঙৰীয়া, সদিচ্ছা অত্যন্ত বেছি থকাৰ কাৰণেই আজিৰ পৰা 10 বছৰ আগতে 15-12 বছৰ আগতে যিমান কেছ ৰেজিষ্টাৰ হৈছিলে তাৰ 10 অধ্যক্ষ ডাঙৰীয়া 10 টাইমছতকৈ বেছি হ'ব। তাৰ 10 গুণ 12 গুণ 15 গুণতকৈ অধ্যক্ষ ডাঙৰীয়া মোৰ হাতত ডিটেইলছটো আছে। সেইদিনাখনো কৈছিলোঁ কেনে ডিটেইলছত যাব, কিন্তু কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছা থকাৰ কাৰণেই 2011, 12, 2013, 14, 15, 16, 17, 18 এই বছৰবিলাকতকৈ 2000 এনেকৈ অধ্যক্ষ ডাঙৰীয়া স্পাইকটো একেবাৰে ষ্ট্ৰেইট হৈছে যে আমাৰ কেছ ৰেজিষ্টাৰৰ সংখ্যাটো স্পাইক এনেকৈ হৈছে। আৰু অধ্যক্ষ ডাঙৰীয়া
পাৰ্চন এৰেষ্টেডো এনেকৈ গৈছে, এনেকৈ যোৱা নাই, এনেকৈ গৈছে অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া যিমান চিজ হৈছে, মই আজি ডিটেইলছত এইটো কাৰণেই কোৱা নাই, কেইদিনমানৰ আগত কৈছোঁ, একেখিনি কথা মই ক'ব খোজা নাই। যদি বিচাৰি অধ্যক্ষ ডাঙৰীয়াই যদি সদস্যগৰাকীয়ে বিচাৰিলে মই কৈ দিম। অধ্যক্ষ ডাঙৰীয়া মই কি ক'ব খুজিছোঁ, মুঠৰ ওপৰত অতি কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া আজিৰ পৰা 10 বছৰৰ আগতে অসমত হেৰ'ইন 1 কেজি এভাৰেজত বছৰত চিজ হৈছিলে। এতিয়া অধ্যক্ষ ডাঙৰীয়া যোৱা 5 বছৰত আমি 100 কেজি এভাৰেজত চিজ কৰিছোঁ, মানে আমি অতি কঠোৰ হৈছোঁ। কিন্তু মাননীয় সদস্যগৰাকীয়ে এটা কথা কৈছে যে মানকাছাৰখন যিহেতু বাংলাদেশৰ বৰ্ডাৰত আৰু বাংলাদেশলৈকে ড্ৰাগছ যোৱাৰ খবৰ আমাৰ হাতত বহুত বেছি। মই আকৌ কৈছোঁ, ম্যানমাৰৰ পৰা আহি বৰাক ভেলী হৈ বাংলাদেশলৈ যোৱাৰ খবৰ আমি প্ৰায় পাই থাকোঁ। কাৰণ অসমত যিমান চিজ হয় সকলোতকৈ বেছি চিজ হয় বৰাক উপত্যকাৰ 3খন জিলাত। গতিকে বাংলাদেশখন যিহেতু ড্ৰাগ সৰবৰাহকাৰীৰ কাৰণে এটা গল্ডেন পইণ্ট হৈছে, গতিকে তাৰ সীমা আমাৰ মানকাছাৰো হয়। গতিকে মানকাছাৰতো ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক আমি কঠোৰ হ'ব লাগিব, এয়া নিশ্চয়কৈ আমি কৰিবই লাগিব। অধ্যক্ষ ডাঙৰীয়া যোৱাকালিও সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 450-500 কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰিছে। মুঠৰ ওপৰত আকৌ কৈছোঁ, আমি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰু কঠোৰ হ'বলৈকে আমি প্ৰয়াস কৰিম, কাম কৰিম। মোৰ আৰু এটা প্ৰশ্ন আছিল, অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে সদিচ্ছা আছে তাৰ ওপৰত আমাৰ কোনো সন্দেহ। মই অকল কৈছিলোঁ যে মানকাছাৰৰ ক্ষেত্ৰত অলপ বিশেষকৈ চকু দিব লাগে। আৰু দ্বিতীয়টো কথা হ'ল যে আমাৰ যিটো নচামুক্তি কেন্দ্ৰ প্ৰতিখন ডিষ্ট্ৰিক্টত এখন চৰকাৰী নচামুক্তি কেন্দ্ৰ থাকিব লাগে বুলি মই জ্ঞাত। আমাৰ তাতে পাৰ্মানেণ্ট নচামুক্তি কেন্দ্ৰৰ কোনো ষ্ট্ৰাকচাৰ নাই, এতিয়াও ভাড়াঘৰ হিচাপত চলি আছে আৰু অকল 15টা ছিট আছে। গতিকে সেইটোৰ মানে আমাৰ ছিটৰ সংখ্যা বা কেপাচিটি বঢ়াব লাগে। আৰু পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ চৰকাৰীভাৱে বনোৱাৰ কিবা প্লেন আছে নেকি, সেইটো জানিব বিচাৰিছোঁ। নিচামুক্তি কেন্দ্ৰ ভাৰত চৰকাৰৰ দ্বাৰা কৰা হয়, ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। অধ্যক্ষ ডাঙৰীয়া পৰ্যায়ক্ৰমে কৰা হয়। পৰৱৰ্তী সময়ত আমি মানকাছাৰটো কৰিবলৈকে আমি চেষ্টা কৰিম। অধ্যক্ষ ডাঙৰীয়া যোৱাকালিও 3গৰাকী ড্ৰাগ পেডলাৰ বৰ্ণিহাটত ধৰা হৈছে। মানে আমি কোনো ধৰণৰ এই ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নাই, ভৱিষ্যতেও নকৰোঁ। পৰৱৰ্তী প্ৰশ্ন তানজিল 114 তানজিল হুছেইন, এবচেণ্ট। পৰৱৰ্তী 115 সুৰেণ ফুকন, এবচেণ্ট। পৰৱৰ্তী 116 বিকন চন্দ্ৰ ডেকা। ধন্যবাদ অধ্যক্ষ মহোদয়। মই মোৰ প্ৰশ্নৰ উত্তৰখিনি পাইছোঁ গোটেই, কিন্তু মই এটা অনুৰোধ জনাব বিচাৰিছোঁ আপোনাৰ জৰিয়তে। MB ৰোড, যিটো আমি মঙলদৈ ভুটীয়াচাং ৰোড বুলি কওঁ, সেইটো আচলতে আমাৰ হাৰ্টলাইন, মোৰ সমষ্টি টংলা সমষ্টিৰ হাৰ্টলাইন। আৰু সেই ৰাস্তাটো ভাল অৱস্থাত থাকিলে, কাৰণ তাৰ লগত আমাৰ প্ৰায় 12খন চাহ বাগিচা আছে, য'ৰ পৰা চাহপাত সেই ৰাস্তাতে আহে। গতিকে সেইটো ৰাস্তাৰ আমি উন্নয়ন হোৱাটো বিচাৰোঁ। আৰু বৰ্তমানে আমাৰ পানেৰীৰ পৰা যিটো চামৰাঙলৈ সেই ৰাস্তাখিনি এতিয়া নেশ্যনেল হাইৱে আণ্ডাৰত গ'ল, যোৱাৰ বাবে আমাৰ এতিয়া ৰিপেয়াৰিংটো হৈছে আপ টু পানেৰীলৈ ৰিপেয়াৰ হৈছে, পানেৰীৰ পৰা ৰিপেয়াৰিং কৰা নাই। তো নেশ্যনেল হাইৱে মই অথৰিটিক কণ্টেক্ট কৰাৰ পিছত তেখেতসকলে ক'লে যে এইখিনি কাম আৰম্ভ হ'ব প্ৰায় 3 বছৰ সময় লাগিব, কাৰণ DPR বনাব লাগিব, বেলেগ ধৰণৰ কামো আছে, গোটেইখিনি লৈ 3 বছৰ সময় লাগিব। এই 3 বছৰত আমাৰ সেই ৰাস্তা যিটো আছে অংশ বিধ্বস্ত ৰূপ ল'ব। গতিকে মই অনুৰোধ জনাম যাতে সেই ৰাস্তাটো যাতে শ্বৰ্ট টাৰ্ম মেইনটেনেন্সৰ কাৰণে কিবা এটা কৰা হয়, যাতে আমাৰ যাতায়াত সুচল হৈ থাকে। দ্বিতীয়তে আমাৰ কলচি দলংখন যিখন আছে, সেইখন 40 বছৰ আগতে বানপানীত ভাহি গ'ল। এতিয়া আৰু বানপানী নাহে সেইটো নদীত, কিন্তু সেই দলংখন আমাৰ 40 বছৰৰ পৰা হোৱা নাই। আৰু সেইটো এটা ডিফেন্স ৰোড, সেইটো আচলতে আমাৰ ঘাগৰা আৰু হাতীগড় ব্ৰিগেডৰ লগত কানেক্ট কৰে। গতিকে সেই দলংখনো আমি হোৱাটো বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আজি 4-5জন সদস্যই কুৱেশ্যন আনি ইয়াতে বিধানসভাত নাই। অধ্যক্ষ ডাঙৰীয়া, আমি কালিও ৰাতি 1.5 ঘণ্টা এই বিষয়ে আমি পঢ়া শুনা কৰিছোঁ, ৰাতিপুৱাও 45 মিনিট কৰিছোঁ। যদি উত্তৰবিলাক শুনিবলৈ তেওঁলোক নাহে, প্ৰশ্ন কিয় আনে? অধ্যক্ষ অকণমান ষ্ট্ৰিক্ট হ'ব কাইণ্ডলি। প্ৰশ্ন আনে, আজি 4-5, আজি হায়েষ্ট নাই চাগে, 4-5জন সদস্যই প্ৰশ্ন আনিছে আৰু প্ৰশ্ন কৰিবলৈ ইয়াতে উপস্থিত থকা নাই। এইটো হ'লে আমাৰ অসুবিধা হৈ যায় অধ্যক্ষ ডাঙৰীয়া। যি কি নহওক, মাননীয় সদস্য বিকন চন্দ্ৰ ডেকা ডাঙৰীয়াই যিকেইটা ৰাস্তাৰ কথা কৈছে
আমি সেইকেইটা ৰাস্তা পৰ্যায়ক্ৰমে কৰিবলৈকে চেষ্টা কৰি আছোঁ। ওদালগুৰি গুৱাহাটীৰ পথ আজি এই ক্ষেত্ৰত আজিৰ তাৰিখত বহুত সুচল। আগৰ পৰিৱেশ অধ্যক্ষ ডাঙৰীয়া নাই। মই বহুদিন ওদালগুৰি জিলাৰ প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী আছিলোঁ, গতিকে মই বহুত অহা যোৱা কৰিছোঁ। আজিকালি সেইফালে গৈয়ে ভাল লাগে। আগতে যেনেকুৱা আছিল আজিৰ পৰা 15 বছৰ আগতে, 10 বছৰ আগতে, আজিৰ সম্পূৰ্ণ বেলেগ পৰিৱেশ। কিন্তু আমি আৰু কৰিব লাগিব, অস্বীকাৰ নকৰোঁ, আৰু কৰিব লাগিব। তেখেতে কেইটামান গুৰুত্বপূৰ্ণ ৰাস্তাৰ কথা কৈছে, মঙলদৈ ভুটীয়াচাং আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তাৰ কথা কৈছে। বেংবাৰীৰ পৰা নাওকটালৈ, কচুবিলৰ পৰা ভুটীয়াচাঙলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তাৰ কথা কৈছে। তাৰে কেইটামান NHAৰ অধীনত আৰু কেইটামান অসম চৰকাৰৰ PWD বিভাগৰ অধীনত। অধ্যক্ষ ডাঙৰীয়া, গোটেইকেইটা আমি পৰ্যায়ক্ৰমে কৰিবলৈকে নিশ্চয়কৈ প্ৰয়াস কৰিম, চেষ্টা কৰিম। পৰৱৰ্তী প্ৰশ্ন 117, শ্ৰীমতী বেবী বেগম। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰখিনি পালোঁ, মই সন্তুষ্ট। ইয়াতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদস্য আছে, জানো হ'ব, কিন্তু ইয়াতে উত্তৰত লিখিছে যে এতিয়াও কোনো নিবিদা আহ্বান কৰা হোৱা নাই। তো মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ এই নিবিদা কেতিয়া আহ্বান কৰা হ'ব। আৰু দ্বিতীয়তে মোৰ প্ৰশ্নটো হৈছে যে ধুবুৰী চহৰত তীব্ৰ যানজঁটৰ সমস্যা দূৰ কৰাৰ কাৰণে বিকাশৰ গতি আনিবলৈ গৌৰীপুৰৰ পৰা ধুবুৰী চহৰত 1 কিলোমিটাৰ পূৰ্বে গৈ থকা ধুবুৰী চহৰত ভাছানীশ্বৰ মতিশ্বৰ জনসংযোগ পূৰ্ব একেলগে 3 কিলোমিটাৰ দক্ষিণেৰে এটা 4 শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কৰি ফুলবাৰী দলংখন মতিশ্বৰ সংযোগ কৰিবৰ বিষয়ে চৰকাৰে বিবেচনা কৰিব নেকি, এইটো মই জানিবলৈ মন্ত্ৰী মহোদয়ৰ পৰা জানিবলৈ। ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো ৰাস্তা সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়া চকীৰ পৰা ধুবুৰী জিলাৰ চিৰাকোটালৈকে এই 4 লেনৰ ৰাস্তাৰ কথা কৈছে, অধ্যক্ষ ডাঙৰীয়া, ৰাষ্ট্ৰীয় ঘাইপথৰ গঠটো 4 লাইনযুক্ত কৰাৰ কাৰণে ইতিমধ্যে PMC কনচালটেণ্ট নিযুক্ত কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এই ৰাস্তাটোত যথেষ্ট ট্ৰেফিক হয়, তাৰ কাৰণে NHAই PMC কনচালটেণ্ট নিযুক্ত কৰিছে। পৰৱৰ্তী সময়ত DPR বনোৱাৰ কাম নিশ্চয়কৈ লোৱা হ'ব। PPR বনোৱাৰ পাছত পৰৱৰ্তী সময়ত অধ্যক্ষ ডাঙৰীয়া এই পথটোৰ নিবিদা কৰা হ'ব। গতিকে নিবিদা এটা প্ৰক্ৰিয়াৰে হয়, নিবিদা একেদিনাই কোনোবাই ক'লে 1 মিনিটত কৰি দিব নোৱাৰে অধ্যক্ষ ডাঙৰীয়া। PMC হয়, DPR বনে, তাৰ পাছত নিবিদা হয়। কিন্তু এই ৰাস্তাটোৰ প্ৰচেছ 4 লেন কৰাৰ প্ৰচেছ আৰম্ভ হৈছে, নিশ্চয়কৈ অনাগত ভৱিষ্যত 4 লেন হ'ব। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো দ্বিতীয় প্ৰশ্নৰ অৱতাৰণা কৰিছে, আমি খুব চিৰিয়াছলি চিন্তা চৰ্চা কৰিম, পৰৱৰ্তী সময়ত কেনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয়কৈ বিবেচনা কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মোৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো, আমাৰ ধুবুৰী সমষ্টিত বহুতকেইটা PWDৰ ব্ৰিজ হৈ আছে, কিন্তু বিশেষকৈ চিৰাকোটা যিটো ব্ৰিজ পৰিব অলৰেডি হেৰি কৰিছে, কিন্তু এনেকুৱা অৱস্থা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱাত বহুত অসুবিধা হৈছে। কিন্তু মই ইঞ্জিনিয়াৰ মহোদয়ক অৱগত কৰাৰ পিছতো ইঞ্জিনিয়াৰ মহোদয়ে কৈছে ঠিকাদাৰে মোৰ কথা নুশুনে। যদি বিভাগীয় কৰ্তৃপক্ষৰ কথা ঠিকাদাৰে নুশুনে, তেনেহ'লে কাৰ কথা শুনিব? আৰু বিশেষকৈ এই ব্ৰিজটোৰ ওপৰত বিভাগীয় মন্ত্ৰী মহোদয়ে নজৰ দিবলৈ মই অনুৰোধ কৰিছোঁ। পইণ্ট অফ অৰ্ডাৰ। খন্তেক আগতে আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে কেইবাগৰাকীও বিধায়কে প্ৰশ্ন আনি পেলাই এবচেণ্ট, আৰু এই বিষয়টো মোক চোৱাৰ কথা কৈছে। এইটো বিষয়ে মই চাবলগীয়া নাই, এইটো বিষয়ে চাব লাগিলে আমাৰ বিভিন্ন দলপতিসকল আছে, প্ৰত্যেক দলৰ দলপতিসকলে এই বিষয়টো যাতে চায়, কাৰণ তেওঁলোকে কুৱেশ্যন অনাৰ পিছত আল্টিমেটলি বাকীবোৰে আনিব নোৱাৰিলে, গতিকে কুৱেশ্যন অনাৰ পিছত কিবা কাৰণত আহিব নোৱাৰিলে যাতে আমাৰ কাৰ্যালয়ত যাতে জনায়, যাতে তেতিয়া আমাৰ কাৰণে ভাল হৈ যায়, আগতীয়াকৈ জনালে আমাৰ কাৰণে ভাল হৈ যায়। পইণ্ট অফ অৰ্ডাৰ কি আছিলে? পইণ্ট অফ অৰ্ডাৰ কি আছিলে? কুৱেশ্যন নম্বৰ 118। কুৱেশ্যন নম্বৰ 118G।
কৈ থাকক আপুনি। স্যার আমার এলএডি বা এমপিএলএডি টকারে এসেট ক্রিয়েশনের কারণে চেষ্টা করা হয়। ইয়াতে 2015-16 চনত 8 লাখ টকা দিয়া হয়েছিল বামুনডোংৰা ঘাটত এখন বামুনডোংৰা ঘাটৰ পৰা কাঞ্চনপুৰ চৰলৈ এখন নাও অপাৰেট কৰিবলৈ। এতিয়া স্যাৰ বামুনডোংৰা ঘাট ইজ আণ্ডাৰ চাৰ্কুল অফিচাৰ SDC. Once the asset is created, it should be under the maintenance of the administration. ইয়াত স্যার যেটো রিপোর্ট দিছে বাগবৰৰ চাৰ্কুল অফিচাৰ কৈছে যে সাম আলী আকবৰ আহমেদক খবৰ কৰি জানিব পাৰিলো নাওটো এতিয়া বেকিৰ ঘাটত আছে। হোৱাট ইজ দিছ? নাও বনাই দিয়া হৈছে বামুনডোংৰা ঘাটত আণ্ডাৰ চাৰ্কুল অফিচাৰ বাগবৰ ৰেভিনিউ চাৰ্কুল। ইট শুড বি 118 জি ডি জি ডি 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 ফৰ ডিব্ৰুগড়, ডি ফৰ ডিব্ৰুগড়, জি নো জি ফৰ গুৱাহাটী, জি ফৰ গুৱাহাটী। ইয়েছ। তাৰপিছত কওকচোন। হ্যাঁ স্যার, দি boat was supposed to operate in Bamundogra Ghat under the control of the district administration. After 1 year the boat is missing. এতিয়া বাগবৰৰ চাৰ্কুল অফিচাৰে কৈছে যে মই কলগাছিয়াৰ পুলিচ অফিচাৰৰ লগত, কলগাছিয়া আকৌ বেলেগ ঠাই গ'ল আণ্ডাৰ কলগাছিয়া ৰেভিনিউ চাৰ্কুল, আপুনি জানে সেইটো বেকিত কেনেকৈ গ'ল? দি ৰিয়েলিটি ইজ দিছ ইজ টোটেলি এ ব্লেটেণ্ট লাই. The boat is nowhere. The boat has been sold after 1 boat নাই। প্ৰথম কথা হ'ল চাৰ্কুল অফিচাৰে কিয় আলী আকবৰক সুধিব লগা হ'ল, তেওঁ নিজে জানিব লাগে। গভৰ্ণমেণ্ট এছেট আমাকতো কৈ থাকে গভৰ্ণমেণ্ট এছেট ক্ৰিয়েশ্যন হ'ব। ঠিক আছে, আপুনি এইটো লিখিত ৰূপত দিয়ক আৰু এইটো মই মানে আমাৰ প্ৰিভিলেজ কমিটিত দি দিম। অ'কে, ভেৰি গুড ছাৰ। ছেকেণ্ড ছাৰ, প্ৰাইভেট ইনষ্টিটিউশ্যনৰ কাৰণে MPLAD দিব নোৱাৰি। ইয়াতে চাওক 118A 5 লাখ টকা দিছে আতাউর রহমান কলেজ অফ এডুকেশন, এ প্রাইভেট ইনস্টিটিউশন। How the district administration could violate the guidelines? This action should also be taken against it. They are supposed to look into it. Third, just এটা বাক্যত 14 পৰা 19লৈ MPLADৰ 25 কোটি টকা আহিছিলে, খৰচ হৈছে 20 কোটি। ৰাইজে জানক 5 কোটি লেপছ হৈছে। 19ৰ পৰা 24লৈ টকা হৈছে 17 কোটি, খৰচ হৈছে 11 কোটি, 5 কোটি টকা লেপছ হৈছে। দিছ ইজ দ্য কমিটমেণ্ট অফ আৱাৰ লিডাৰ্ছ। নেক্সট 0 আৱাৰ আপোনাক যি দুটা পইণ্টৰ পৰা সুধিছে আপুনি লিখি পেলাই দিব, মই ব্যৱস্থা ল'ম। এতিয়া মই মাননীয় সদস্য আব্দুৰ ৰহিম আহমেদক ৰাজ্যখনৰ যি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গ্ৰীষ্মকালীন বন্ধ চলি আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি যি এক পৰামৰ্শসূচক বাৰ্তা সামাজিক মাধ্যমৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক গৰমৰ বন্ধত কি কি কৰিব লাগে তাৰ বিষয়ে লিখিছে আৰু তাৰে বিপৰীতে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ক্লাছ কৰি থকা দৃষ্টিগতৰ হোৱা সম্পৰ্কে শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, আজি 0 আৱাৰত মোক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিব দিয়াৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। যে গ্ৰীষ্মকালীন বন্ধ, গৰমৰ বন্ধ যিটো আমি কওঁ, এই বন্ধটোৰ এটা বিশেষ তাৎপৰ্য আছে। কেৱল যে বন্ধটোৰ কেৱল ছাত্ৰ ছাত্ৰীসকল যে ঘৰত বহি থাকিব, জিৰণি ল'ব, তেনেকুৱাই নহয়। শিশু এটাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ কাৰণে কেতিয়াবা বিশ্ৰামৰো প্ৰয়োজন হয়। আমাৰ ইমান গৰম, বৰ্তমান অসমত কিছুমান ঠাইত প্ৰায় 40 ডিগ্ৰী চেলচিয়াছলৈ এই গৰম আমি অনুভৱ কৰোঁ। আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ছাত্ৰ ছাত্ৰীক যিটো পৰিৱেশ এই প্ৰাইভেট স্কুলসমূহে দিব লাগে, যেনেকৈ ফেনৰ সুবিধা কৰিব লাগে, খুব থেপাথেপিকৈ বহাব নালাগে, এটা নিৰ্দিষ্ট পৰিমাণৰ জাগাত তেওঁলোকক পঢ়াৰ সুযোগ দিব লাগে, চিলিং থাকিব লাগে উৎকট গৰমৰ পৰা ৰেহাই পাবলৈ, এই ধৰণৰ কোনো সুব্যৱস্থা নথকাৰ পিছতো এই প্ৰাইভেট স্কুল একাংশই, মই সকলো প্ৰাইভেট স্কুলক বেয়া বুলি ক'ব খোজা নাই ছাৰ, তেওঁলোকে চৰকাৰৰ নিৰ্দেশনাত যিটো প্ৰাইভেট স্কুল ৰেগুলেটৰী এক্ট, তাতে লিখা আছে স্পষ্টভাৱে আপোনাৰ মাটিৰ কিমানখিনি লাগিব,
স্কুল এখন স্থাপন কৰিবলৈ বা লিজত হ'লেও 20 বছৰৰ কাৰণে স্কুল বিল্ডিঙৰ বা ক্লাছৰুমৰ এইটোৰ পৰিধি কিমান হ'ব গোটেই কথাখিনি এটা নিৰ্দেশনাৰ ভিত্তিত এইটো আইনমতে ছাৰ আছে কিন্তু আমি দেখিবলৈ পাওঁ ছাৰ বিভিন্ন একাংশ এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এই নিৰ্দেশনাবিলাকক কাৰ্যকৰী নকৰে আজি ছাত্ৰ ছাত্ৰীৰ মানসিক শাৰীৰিক বিকাশৰ অত্যন্ত প্ৰয়োজন আছে বন্ধৰ সময়টো আমি যদি কেৱল ভাবোঁ যে তেওঁলোকে অৱসৰ বিনোদনৰ কাৰণেই এই বন্ধৰ ব্যৱস্থা কৰিছে সেইটো কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে কেনেকৈ আমি চিঠি লিখাৰ অভ্যাস কৰিব পাৰোঁ কি ধৰণে আমি নিজৰ গাঁৱৰ ঘৰত বা আত্মীয় স্বজনৰ ঘৰত আইতাৰ ঘৰত নিজৰ পেহী মাহীৰ ঘৰত যিটো আত্মীয় স্বজনৰ লগত যিটো সম্পৰ্ক এই বন্ধৰ সময়ত অহা যোৱা কৰি এটা আত্মিক সম্পৰ্ক বৃদ্ধি কৰিব পাৰোঁ ঠিক তেনেকৈ যিবিলাক ছাত্ৰ ছাত্ৰী কোনোবা ছাবজেক্টত অলপ দুৰ্বল তেওঁলোকে ঘৰত এই বন্ধৰ সময়খিনিতেই তেওঁলোকে নিজে অলপ শিকিব পাৰে প্ৰাইভেটলি তেওঁলোকে নিজেই অলপ ছাৰ বিশেষ সময় উলিয়াই আকৌ যদি